ইয়াৰ খিলঞ্জীয়া মানুহৰ তুমি নাম কৰ্তন কৰিবা। হু আৰ ইউ? লাখ লাখ ভাৰতীয় মানুহৰ নাম কৰ্তন কৰিবৰ কাৰণে নিৰ্বাচন আয়োগক নিজৰ পুতলাৰ দৰে ব্যৱহাৰ কৰি এই প্ৰতিবাদ সমগ্ৰ দেশত আমাৰ কংগ্ৰেছ দলে আজি বহুদিনৰ পৰাই প্ৰতিবাদ চলি আছে আৰু শেহতীয়াভাৱে আমি অসমত এই প্ৰতিবাদ আজি জোৰদাৰ কৰিবলৈ আমি বাধ্য হৈছোঁ। কাৰণ যিটো এছআৰ চলিছে, এই স্পেচিয়েল ৰিভিজন প্ৰক্ৰিয়া, ইলেকশ্যন কমিশ্যনত যে বিজেপি চৰকাৰ আৰু বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে ইলেকশ্যন কমিশ্যনক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে, ইলেকশ্যন কমিশ্যনৰ অটনমি, ইলেকশ্যন কমিশ্যনৰ সাংবিধানিক ক্ষমতা সকলোবিলাক ভৰিৰে মোহাৰি যে ইলেকশ্যন কমিশ্যনক যি ধৰণে হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি লাখ লাখ ভাৰতীয় মানুহৰ নাম কৰ্তন কৰিবৰ কাৰণে আৰু বাছি বাছি যিবিলাক কংগ্ৰেছ সমৰ্থক, সেই কংগ্ৰেছ সমৰ্থক ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰি বিজেপিয়ে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব ধৰিছে। এইটো এটা ভোট চুৰি আৰু গতিকে এই ভোট চুৰিৰ বিৰুদ্ধে আমি কংগ্ৰেছ দলে আজি এই প্ৰতিবাদ মিছিল আমি উলিয়াইছোঁ আৰু এই প্ৰতিবাদ আমাৰ যেতিয়ালৈকে ইলেকশ্যন কমিশ্যনে নিৰপেক্ষভাৱে কাম নকৰিব আৰু যেতিয়ালৈকে ভাৰতীয় নাগৰিকক এনেধৰণে নাম কৰ্তন কৰাৰ ষড়যন্ত্ৰ বন্ধ নহ'ব তেতিয়ালৈকে আমাৰ এই আন্দোলন চলি থাকিব। চবতে চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ পাছত মানুহৰ জনগণৰ ওচৰলৈ যাবলৈ একো ইচ্ছু নাই, হৰাটো চূড়ান্ত। আৰু সেইকাৰণে এতিয়া চলে বলে কৌশলে মানুহৰ পৰা ভোট কাঢ়ি ভোট চোৰ কৰি নিৰ্বাচনত জয়লাভ কৰিবলৈ ওলাইছে। তেওঁলোকক নিৰ্বাচন জয় কৰিবলৈ তেওঁলোকৰ হাতত বাচি থকা একমাত্ৰ বিকল্পটোৱে হ'ল ভোট চুৰি কৰা। ভোট চুৰি মানে ৰাইজৰ জনগণৰ সংবিধান প্ৰদত্ত যিটো গণতান্ত্ৰিক অধিকাৰ তাক চুৰ কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু ব্যৱহাৰ কৰিছে নিৰ্বাচন আয়োগক। নিৰ্বাচন আয়োগক নিজৰ পুতলাৰ দৰে ব্যৱহাৰ কৰি তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ তেওঁলোকৰ অস্ত্ৰ বা অৱলম্বন হিচাপে ব্যৱহাৰ কৰি হিমন্ত বিশ্ব শৰ্মা এবাৰ নিৰ্বাচনত তেওঁলোকে বৈতৰণি পাৰ হ'ব খুজিছে। কিন্তু আমি ক'ব খোজোঁ যে যিমান কুটকৌশল নকৰক লাগিলে, জনগণক ভুৱা পত্ৰ দি মৃত্যু নোহোৱা মানুহক মৰা বুলি তেওঁলোকে যি আবেদন কৰি বিভিন্ন ধৰণৰ কমপ্লেইন দি মানুহ ইয়াৰ পৰা মানে স্থায়ীভাৱে আঁতৰি যোৱা বুলি, পাৰ্মানেণ্টলি শ্বিফ্ট হোৱা বুলি তেওঁলোকে যিমান দি পিনে বিজেপিৰ সভাপতিয়ে যিমান তেওঁলোকৰ ব্লকৰ সভাপতি, মণ্ডলৰ সভাপতিক নিৰ্দেশনা দি বিজেপিক ভোট নিদিয়া মানুহৰ তালিকা প্ৰস্তুত কৰি তেওঁলোকে ভোট কটাৰ যিমানে লক্ষ্য নলওক লাগিলে, অসমৰ জনগণৰ এইবাৰ যিটো বিজেপি বিৰোধী স্থিতি, তেওঁলোকৰ জনবিৰোধী নীতি, তাৰ বিৰুদ্ধে এইবাৰ অসমৰ জনগণে সিদ্ধান্ত লৈছেই। আৰু আগন্তুক দিনসমূহত ২৬ৰ নিৰ্বাচনত তেওঁলোকক অসমৰ মাটিৰ পৰা, অসমৰ ৰাইজে বিজেপিক, সাম্প্ৰদায়িক শক্তি বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিম। প্ৰাইভেট কোম্পানীৰ চাকৰিয়াল নেকি তেওঁ যে কৈছে মই ভোট কাটিবলৈ দিছোঁ? হু আৰ ইউ দ্য হেল? তুমি অসমৰ ৰাইজৰ মানুহৰ নাম, ইয়াৰ খিলঞ্জীয়া মানুহৰ তুমি নাম কৰ্তন কৰিবা। হু আৰ ইউ? গৌৰৱ গগৈ ঠিক কথা কৈছে। হু আৰ ইউ? ইলেকশ্যন কমিশ্যন স্বতন্ত্ৰ বডি, ইলেকশ্যন কমিশ্যনে নাম কাটিব, ভৰাব, ফৰ্ম 6, ফৰ্ম 7, ফৰ্ম 8, এইবিলাক ইলেকশ্যন কমিশ্যনৰ কাম। তুমি ইলেকশ্যন কমিশ্যনক ডিক্টেশ্যন দিবলৈ তুমি ক'ত? সেইকাৰণে ইলেকশ্যন কমিশ্যনলৈ আমাৰ এটা পোনপটীয়া প্ৰশ্ন, হিমন্ত বিশ্ব শৰ্মাই যেতিয়া টিভিত কৈছে মই ভোট কাটিব কৈছোঁ, তেতিয়াহ'লে ইলেকশ্যন কমিশ্যনে যদি স্বতন্ত্ৰতা তিলমাত্ৰ বজাই ৰাখিছে, কিয় সহমত কেছ দি হিমন্তলৈ নটিচ জাৰি কৰা নাই? হিমন্ত বিশ্ব শৰ্মাই এইটো প্ৰাইভেট কোম্পানী বুলি ভাবিছে নেকি? তেওঁ খিয়ালখুচি মতে কাম কৰিব। আমি সততা হৈ ৰাজনীতি কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ লগত প্ৰশাসন, পুলিচ, ইলেকশ্যন কমিশ্যন, কোৰ্ট, কাছাৰী সকলোবিলাক লগত লৈ দম দিব আহিছা। Yummy Noodles, the perfect snack partner.
You about to get shell shocked. Knock, knock, you about to get shell shocked. Knock, knock, you about to get shell shocked.